মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচত ফোন কৰিব The dignity to the dead person is paramount. কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু ডেড বডি হিউম্যান ডিগনিটিৰ কন্ট্ৰেৰি হয় ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেন্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু জুনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ লৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্ছিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটো পণবন্দী হিচাপে ৰাখিব নোৱাৰে it cannot be a hostage dead body টোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্ছিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেই কাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাৰ লগে লগে নাৰ্ছিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গুটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব কাৰণ অৰ্ডাৰ ওলাব লাগিব থানাবিলাকক আমি জনাব লাগিব কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে it will be implemented from 1st of August আৰু ই বহুত দুখীয়া মানুহক হকাক দিব যে নাৰ্ছিং হোম সমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচত ফোন কৰিব The dignity to the dead person is paramount. কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু ডেড বডি হিউম্যান ডিগনিটিৰ কন্ট্ৰেৰি হয় ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেন্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু জুনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু
তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ ল'ৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্ছিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়াহে ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটোক পণবন্দী হিচাপে ৰাখিব নোৱাৰে it cannot be a hostage dead body টোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্ছিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেইকাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাই লগে লগে নাৰ্ছিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গোটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো